জন্মৰ প্ৰমাণপত্ৰত অনিয়ম প্ৰশাসনৰ প্ৰাথমিক তদন্ত ওলাইছে এই অনিয়মৰ তথ্য জিলা আয়ুক্তই ক'লে নথি জালিয়াতি কৰি কোনো সাৰি যাব নোৱাৰে কিমান দিনৰ পৰা চলিছিল এই অনিয়ম কাৰ সাহসত কৰিছিলে এই জালিয়াতি মৰিগাঁও জিলাত জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ব্যাপক অনিয়ম মৰিগাঁও জিলাত বিলম্বভাৱে জন্মৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়ম ইতিমধ্যে পোহৰলৈ আহিছে বিলম্বভাৱে জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ বাবে আবেদনত ভুৱা নথি দাখিল কৰাৰ কেইবাটাও সন্দেহজনক ঘটনা ইতিমধ্যে দৃষ্টিগোচৰ হৈছে মৰিগাঁও জিলাৰ প্ৰশাসনত তাৰ পাছতেই সষ্টম হৈ পৰিছে জিলা প্ৰশাসন প্ৰাৰম্ভিক অনুসন্ধানত কেতবোৰ অনিয়ম ধৰা পৰাৰ পিছতেই জিলা প্ৰশাসনৰ ফালৰ পৰা মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰাৰ লগতে এজাহাৰ দাখিল কৰা হয় ঘটনাৰ বিৱৰণী অনুসৰি জন্মৰ এবছৰ পাৰ হোৱাৰ পাছত শিশু বা ব্যক্তিৰ বাবে বিলম্বভাৱে জন্মৰ প্ৰমাণপত্ৰ লাভ কৰাৰ বাবে জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক এই অনুমতিৰ পত্ৰৰ অবিহনে কোনো চিকিৎসালয় বা চিকিৎসকে বিলম্বভাৱে জন্মৰ প্ৰমাণপত্ৰ জাৰি কৰিব নোৱাৰে নিয়ম অনুসৰি পলমকৈ জন্মৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ আবেদনখনৰ সৈতে 7 বিধ নথি জিলা প্ৰশাসনৰ ওচৰত দাখিল কৰিব লাগিব তাৰ ভিতৰত আছে আদালতৰ শপতনামা গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ জিলাৰ চিকিৎসালয় প্ৰমাণপত্ৰ অপ্ৰাপ্তিৰ প্ৰমাণপত্ৰ তাৰ উপৰিও যদি 6 বছৰ বয়সৰ ওপৰত হ'লে বিদ্যালয় প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্ৰ আদিৰ অন্যতম এই প্ৰক্ৰিয়াটোত কেইখনমান প্ৰমাণপত্ৰক লৈ সন্দেহ ঘনীভূত হোৱাৰ পাছত জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশে তদন্ত আৰম্ভ কৰে প্ৰাথমিক তদন্তত পোহৰলৈ আহে যে কেইবাগৰাকীও আবেদনকাৰীয়ে বলিয়ামাৰী ৰাজ্যিক চিকিৎসালয় আৰু লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নামত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰিছিল এনেদৰে টেঙাগুৰি MV স্কুলৰ নামতো জালিয়াতি কৰি প্ৰমাণপত্ৰ দাখিল কৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আনহাতে মৰিয়াবাৰীৰ সমূহীয়াৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা লাভ কৰা চিকিৎসাৰ প্ৰমাণপত্ৰ আৰু অপ্ৰাপ্তিৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে সুসৰিয়ে গৈ অনুসন্ধান চলোৱাত পোহৰলৈ আহে চিকিৎসালয় কৰ্তৃপক্ষই প্ৰমাণপত্ৰ জাৰি কৰাৰ কোনো ধৰণৰ পঞ্জীয়ন ইতিমধ্যে তাত নাই ইয়াৰ দ্বাৰাই প্ৰকৃততে প্ৰশাসনক বিভ্ৰান্তৰ সৃষ্টি কৰাৰ দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ ঘটনাটোৰ পোহৰলৈ অহাৰ পিছত জিলা প্ৰশাসনৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হয় ইফালে বিষয়টোৰ সংক্ৰান্তত লাহৰীঘাট থানাত গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত নথি জালিয়াতি কৰাৰ অভিযোগত এতিয়ালৈকে মইনুল হক নুৰুল ইছলাম নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আন কেইবাজনো অভিযুক্ত পলাতক অৱস্থাত আছে ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ইফালে জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই সমগ্ৰ ঘটনাটোৰ অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছে আমাৰ মৰিগাঁও জিলাত বাৰ্থ চাৰ্টিফিকেট ইস্যু কৰাৰ সংক্ৰান্তত এটা ডাঙৰ ষড়যন্ত্ৰ দেখা পোৱা গৈছে আৰু আমাৰ মনোভাৱ এনে হয় যে কিছুমান সৰু সৰু দোকান খুলি মৰিগাঁও জিলাৰ বিভিন্ন জায়গাত বাৰ্থ চাৰ্টিফিকেটবোৰ বা যিবোৰ তথ্য বাৰ্থ চাৰ্টিফিকেটৰ বাবে
দৰকাৰ হয় সেইবোৰ বিক্ৰী কৰা হয় এতিয়া উদাহৰণস্বৰূপে এখন বাৰ্থ চাৰ্টিফিকেট যদি ধৰি লওক হস্পিটেলত যেতিয়া বাচ্চাটোৰ জন্ম হয় হস্পিটেলতে সেই বাৰ্থ চাৰ্টিফিকেটখন দিয়ে সেই বাৰ্থ চাৰ্টিফিকেটখন যদি সেই হস্পিটেলখনৰ পৰা লোৱা নহয় তেতিয়াহ'লে সেই বাৰ্থ চাৰ্টিফিকেটখন হস্পিটেলৰ পৰা ইস্যু হ'বলৈ সাধাৰণতে নিয়ম অনুযায়ী DC অফিচত এপ্লাই কৰিব লাগে আৰু DC অফিচত যেতিয়া এপ্লাই কৰে কিছুমান তথ্য আছে সেইখিনি হৈছে আপোনাৰ মেডিকেল চাৰ্টিফিকেট নন এভেইলেবিলিটি চাৰ্টিফিকেট যাক আমি ফৰ্ম নম্বৰ 10 বুলি কওঁ স্কুল চাৰ্টিফিকেট যোনবোৰ 6 বছৰ ওপৰৰ ল'ৰা ছোৱালী তাৰপিছত এফিডেভিট তাৰপিছত এড্ৰেছ প্ৰুফ এপ্লিকেশ্যন ফৰ্ম আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেট সেইখিনি লোৱা হয় আৰু সেইখিনি আমি ভেৰিফাই কৰোঁ ভেৰিফাই কৰি উঠি সেই বস্তুটো সেই হুকুম দিয়া হয় বা সেই পাৰ্মিশ্যনটো দিয়া হয় আজিকালি যিহেতুকে অনলাইন এপ্লাই কৰা হয় সেই অনলাইনত কি হ'ল আমাৰ যোনজন মেজিষ্ট্ৰেট প্ৰমোদ শৰ্মা ডাঙৰীয়া তেওঁ যেতিয়া চেক কৰি আছিলে তেওঁৰ মনটো চেবালে যিহেতুকে এই যোনবোৰ স্কুলৰ পৰা দিয়া যোনবোৰ চাৰ্টিফিকেট সেই স্কুলৰ পৰা দিয়া চাৰ্টিফিকেটবিলাকত ছিগনেচাৰটো তেওঁৰ এনেকুৱা মনত ভাৱ হ'ল যে হেডমাষ্টাৰজনৰ সেইখন অৰিজিনেল ছিগনেচাৰ নহয় সেই ছিগনেচাৰটো যেন স্কেন কৰি দিছে যিহেতুকে এটা পাৰ্টিকুলাৰ জেগাতে সেই বস্তুটো হয় এতিয়া সেই স্কুলখনত যেনে এইটো আমাৰ হৈছে টেঙাগুৰি MV স্কুল তাত টেঙাগুৰি MV স্কুলৰ কিন্তু প্ৰধান শিক্ষকৰ কোনো ভুল নাই যেতিয়া আমি টেঙাগুৰি MV স্কুলত এই তদন্ত কৰিলোঁ সুধিলোঁ তেতিয়া তেওঁ নিজৰ ৰেকৰ্ড চাই পেলাই ক'লে যে তেওঁৰ ৰেকৰ্ডত এনেকুৱা ধৰণৰ চাৰ্টিফিকেট ইছ্যু কৰাৰ কোনো তেওঁৰ তথ্য হাতত নাই সেইটোৱে কি বুজায় যে যিসকল ব্যক্তিয়ে বা যিসকল ল'ৰা ছোৱালীয়ে বা যিসকল অভিভাৱকে এনেধৰণৰ বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিছে তেওঁলোকেই কোনোবা এটুকুৰা জেগাত কিবা এটা ভুল কাম কৰিছে বা তেওঁলোকে ভুল তথ্য দিছে ইয়াৰ প্ৰতিক্ৰিয়া কি হ'ব ইয়াৰ প্ৰতিক্ৰিয়া এইটো হ'ব যে এজন মানুহে যেনেকৈ পায় যেনেকৈ নহওক তেনেকৈ বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰি গৈ থাকিব হঠাৎ তেওঁ ক'ব যে এখন বাৰ্থ চাৰ্টিফিকেট প্ৰডিউচ কৰিব যে মোৰ বয়স ইমান ডাক্তৰসকলে এতিয়া মই উদাহৰণস্বৰূপে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ মৈৰাবাৰী CHCত যেতিয়া আমাৰ মেজিষ্ট্ৰেট প্ৰমোদ শৰ্মা ডাঙৰীয়া গ'ল তেতিয়া তাত গৈ পেলাই কৈছে যে তেওঁলোকে ইছ্যু কৰি আছে তেওঁলোকে কি ইছ্যু কৰিছে মেডিকেল চাৰ্টিফিকেট কৰিছে আৰু নন এভেইলেবিলিটি চাৰ্টিফিকেট তেওঁলোকে ইছ্যু কৰি আছে ইছ্যু নম্বৰ পৰ্যন্ত দিছে কিন্তু যেতিয়া আমি ৰেকৰ্ড দেখুৱাবলৈ কওঁ তেওঁৰ হাতত ৰেকৰ্ড একো নাই এখন চৰকাৰী হস্পিটেলে কোনো ৰেকৰ্ড নথকাকৈ এনেধৰণে যদি সেই তথ্যখিনি গোটাই দিয়ে যাৰ জৰিয়তে এজন মানুহে বাৰ্থ চাৰ্টিফিকেট পাব পাৰে তাৰমানে কাইলৈ কি হ'ব এটা সময় এনেকুৱা আহিব য'ত মানুহ ৰিটায়াৰেই নকৰিব বা বাৰ্থ চাৰ্টিফিকেটৰ যি ধৰণে এটা সদ উপয়োগ কৰিব লাগে যেনে এটা চৰকাৰী নিয়ম নীতিৰ মাজেদি হ'ব লাগে সেই বস্তুটো নহয় তাৰ বাবে পুলিচত আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন FIR লঞ্চ কৰা হৈছে ইতিমধ্যে দুজন ব্যক্তি মইনুল হক আৰু নুৰুল ইছলাম ডাঙৰীয়াক এৰেষ্ট কৰা হৈছে আৰু সৰহ সংখ্যক লোক যিসকলে এই ৰেকেটৰ লগত জড়িত হৈ আছিলে তেওঁলোক বৰ্তমান পলাতক অৱস্থাত আছে তেওঁলোকক নিশ্চয় ধৰা হ'ব কিন্তু মূলতঃ এইটো যে আজি মৰিগাঁও জিলাত এই যে স্কেমটো হৈ আছে যিসকল ব্যক্তি এইটোৰ লগত জড়িত হৈ আছে তেওঁলোকক অনতি পলমে তেওঁলোকক ধৰাটো তেওঁলোকক এৰেষ্ট কৰাটো অত্যন্ত বেছি প্ৰয়োজন নহ'লে এই ঘোটালা চলি থাকিব আৰু সম্পূৰ্ণভাৱে এই বাৰ্থ চাৰ্টিফিকেট ইছ্যু কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ এটা বিসংগতিৰ সৃষ্টি হ'ব মূল তথ্যখিনি সেইখিনি আৰু প্ৰশাসনৰ তৰফৰ পৰা গোটেইখিনি আমি আকৌ সেই গোটেইখিনি ব্যক্তি যাৰ বাৰ্থ চাৰ্টিফিকেটৰ বাবে এই তথ্যখিনি আহিছিলে সেইখিনি আমি সম্পূৰ্ণভাৱে আমি চিজ কৰি লৈছোঁ আমি পুনৰবাৰ সেইখিনি হেৰি কৰি যিখিনি ব্যক্তিক আমি তেনেধৰণৰ 2 নম্বৰী কাম কৰা বা ভুল তথ্য দিয়া পাইছোঁ সেইখিনি সোধপোছ কৰি বিধিগতভাৱে যি ব্যৱস্থা ল'বলগীয়া হ'ব সেইখিনি আমি নিশ্চয় ল'ম ইতিমধ্যে তেনেধৰণৰ যিবিলাক 2 নম্বৰ কৰি দিয়া হ'ল বা যিবিলাক আপোনাৰ ইনচাৰ্জ আছিলে তেখেতসকলৰ ক্ষেত্ৰত কেনে ব্যৱস্থা লোৱা হৈছে নিশ্চয় এতিয়া ধৰি লওক যিসকলে তেনেধৰণৰ চাৰ্টিফিকেট দিছে এতিয়া চাওক আচল ঘোটালাটো কোনে কৰিছে আচল ঘোটালাটো সেই সৰু সৰু দোকানবোৰ ক'ৰবাত বহুৱাই 500-1000 টকাত এই চাৰ্টিফিকেটবোৰ বিক্ৰী হয় আৰু অকল বিক্ৰী কৰা মানুহখিনিয়ে নহয় যিসকলে কিনে
যিজন ব্যক্তিয়ে নিজৰ বাবে বা নিজৰ ল'ৰা ছোৱালীৰ বাবে এই চাৰ্টিফিকেটখন কিনি এনেধৰণে বাৰ্থ চাৰ্টিফিকেট ক্ৰয় কৰিছে, সেইটো এটা ডাঙৰ ভুল। সেইকাৰণে এই গোটেইখিনি মানুহ প্ৰথম কথাটো এটা জল পটপটকৈ যিসকলে এইটো এনেধৰণৰ কাম কৰিছে এইটোতো ওলাই পৰিব। এতিয়া স্কুলত হেৰি কৰিছে, এতিয়া আমি ক'ম স্কুলৰ কৰ্তৃপক্ষক আমি ক'ম যে তেনেকুৱা ধৰণৰ চাৰ্টিফিকেটবোৰ চাকৰিৰ ক্ষেত্ৰতো সেইটো হ'ব পাৰে। আপুনি ভাবিছে নাই বস্তুটো এইটো কিমান গুৰুত্বপূৰ্ণ, এটা কিমান ডাঙৰ কাম এটা কৰিছে তেওঁলোকে। এটা সময়ত মানুহ ৰিটায়াৰ নহ'ব। আমাৰ মৰিগাঁও জিলাৰ পৰা সৰহসংখ্যক মানুহ আপোনাৰ চৰকাৰী চাকৰিৰ পৰা তেওঁলোকে ৰিটায়াৰ নহ'ব। বিশেষকৈ নাগৰিকত্বৰ ক্ষেত্ৰতো নাগৰিকৰ ক্ষেত্ৰত তেওঁলোকে হেৰি কৰে। তো এটা খুব ডাঙৰ এটা স্কেম হৈছে আৰু মোৰ দৃঢ় বিশ্বাস আৰু SP ডাঙৰীয়াৰ লগত আমাৰ কথা হৈছে, এইটো ইতিমধ্যে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু বহুখিনি মানুহ গ্ৰেপ্তাৰ হ'ব বুলি মোৰ বিশ্বাস। বৰ্তমান সময়লৈকে কিমানজনমান মানুহ? 2জন গ্ৰেপ্তাৰ হৈছে। মই কৈছোঁ নহয়, মইনুল হক আৰু নুৰুল ইছলাম। সন্দেহৰ আওতাততো এইটোতো ডাঙৰ এটা হেৰি, এইটো এই মাহটো কিমান মানুহ যে হয় তাৰ ঠিক নাই, কিন্তু এইখিনিক ধৰিব লাগিব। আৰু আমাৰ মূল উদ্দেশ্য হৈছে অনতি পলমে এই বস্তুটো যাতে আমি সম্পূৰ্ণভাৱে এইটো বন্ধ কৰিব পাৰোঁ। আৰু আজি মৰিগাঁও জিলাত বা বাকী বা ক'ত হৈ আছে আমি কি জানো, আৰু বহুত জেগাত চাগে হৈ আছে এনেকুৱা। এইটো আজি মেজিষ্ট্ৰেটজনে ভালকৈ চালে বুলি ধৰা পৰিলে। মই মেজিষ্ট্ৰেটজনক মই ধন্যবাদ জনাব বিচাৰিম, প্ৰমোদ শৰ্মা ডাঙৰীয়াক। খুব সুন্দৰ কাম কৰিছে তেওঁ এনে ঘটনাৰ সৈতে কোনো কাৰণতে আপোচ কৰা নহ'ব বুলি উল্লেখ কৰাৰ লগতে অপৰাধ সংঘটিত কৰাৰ লোকক কেতিয়াও সাৰি যাবলৈ নিদিওঁ বুলি স্পষ্ট কৰি দিয়ে সংবাদ মেলযোগে।